Hello everyone, আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিও লৈ আনিছো যত আপোনালোকৰ আসাম দাইৰেক্ট ৰিক্ৰুইটমেন্ট আৰু আহি থকা এক্সামবোৰৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। ইয়াতে মই এখন লিষ্ট আনিছো যত আপোনালোকৰ চিফ মিনিষ্টাৰ কোন ৰাজ্যৰ চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ হয় সেইবোৰৰ এটা লিষ্ট লৈ আনিছো। তো আপোনালোকৰ কাৰণে বহুতখিনি সুবিধা হ'ব কাৰণ আপোনালোকে বিচাৰি থাকিব নালাগে। এইটো ভিডিওত সকলো চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ নাম উল্লেখিত কৰা আছে। তো আপোনালোকে ভিডিওটো ভালদৰে চাব আৰু বস্তুবিলাক মনত ৰাখিব আৰু বা স্ক্ৰিনশ্বট মাৰি ৰাখিব। আৰু ভিডিওটো ভালদৰে আপোনালোক গুৰুত্বপূৰ্ণ দি চাব আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা কাৰণ যথেষ্ট কষ্ট হৈছে সকলোৱে ৰিসাৰ্চ কৰোতে। তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু বহুতখিনি গুৰুত্বপূৰ্ণ ভিডিও আছে। মই এটা টপিক লৈ আনি আছো, তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব। তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। আপোনালোকৰ আগৰ হোমৱৰ্কটো হৈছে হাউ মেনি কেৰেটছ ইজ দ্য পিউৰেষ্ট গোল্ড। আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰেটৰ হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 24 কেৰেট। আটাইতকৈ বিশুদ্ধ সোণ 24 কেৰেটৰ হয়। তো বলক আজি আমি প্ৰথম কোৱেশ্চনটোৰ বাবে আগবাঢ়ি যাওঁ। তো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ৰাজস্থান। ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভজনলাল শৰ্মা। ভজনলাল শৰ্মা হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম আৰু ইয়াৰ গভৰ্ণৰ হৈছে কলৰাজ মিশ্ৰা। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি মোহন যাদৱ। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে মোহন যাদৱ আৰু ইয়াৰ গভৰ্ণৰ হৈছে মংগুভাই ছগনভাই পেটেল। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ছত্তীশগড়। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বিষ্ণুদেৱ চাই। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হৈছে বিষ্ণুদেৱ চাই আৰু ইয়াৰ গভৰ্ণৰ হৈছে বিশ্বভূষণ হৰিচন্দন। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ তেলেংগানা। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ৰেৱন্ত ৰেড্ডী। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে ৰেৱন্ত ৰেড্ডী। তেলেংগানাৰ গভৰ্ণৰৰ নাম হৈছে তামিলিচাই সুন্দৰাৰাজন। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মিজোৰাম। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি লালডুহুমা। লালডুহুমা হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ নাম। মিজোৰামৰ গভৰ্ণৰৰ নাম হৈছে কম্ভামপাতি হাৰিবাবু। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ সুখবিন্দৰ সিং সুখু। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে সুখবিন্দৰ সিং সুখু। হিমাচল প্ৰদেশৰ গভৰ্ণৰৰ নাম হৈছে শিৱ প্ৰতাপ শুক্লা। শিৱ প্ৰতাপ শুক্লা হৈছে হিমাচল প্ৰদেশৰ গভৰ্ণৰৰ নাম। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ কৰ্ণাটকা। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি সিদ্ধৰামাইয়া। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে সিদ্ধৰামাইয়া। লগতে ইয়াৰে গভৰ্ণৰৰ নাম হৈছে থাৱাৰ চান্দ গেহলট। থাৱাৰ চান্দ গেহলট হৈছে কৰ্ণাটকৰ গভৰ্ণৰৰ নাম। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ গোৱা। গোৱাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ প্ৰমোদ সাৱন্ত। প্ৰমোদ সাৱন্ত হৈছে গোৱাৰ মুখ্যমন্ত্ৰীৰ নাম। লগতে ইয়াৰ গভৰ্ণৰৰ নাম হৈছে পি এছ শ্ৰীধৰন পিল্লাই। পি এছ শ্ৰীধৰন পিল্লাই হৈছে গোৱাৰ গভৰ্ণৰৰ নাম। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি পিমা খাণ্ডু। পিমা খাণ্ডু হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম। লগতে ইয়াৰ গভৰ্ণৰৰ নাম হৈছে কাইৱালিয়া ত্ৰিবিক্ৰম পটনায়ক। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ত্ৰিপুৰা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি মানিক সাহা।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে মানিক সাহা। ত্ৰিপুৰাৰ গভৰ্ণৰৰ নাম হৈছে ইন্দ্ৰাসেনা ৰেড্ডি নাল্লু। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মণিপুৰ? মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াতে শুদ্ধটো হ'ব অপশ্যন ডি, এন বীৰেন সিং। মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে এন বীৰেন সিং। লগতে ইয়াৰে গভৰ্ণৰৰ নাম হৈছে অনুসুয়া উইকি। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল? পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি, মমতা বেনাৰ্জী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে মমতা বেনাৰ্জী। ইয়াৰে গভৰ্ণৰৰ নাম হৈছে ডক্টৰ চি.ভি. আনন্দ বোস। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ তামিলনাডু? তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি, এম কে ষ্টেলিন। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে এম কে ষ্টেলিন। লগতে ইয়াৰে গভৰ্ণৰৰ নাম হৈছে আৰ এন ৰবি। তামিলনাডুৰ গভৰ্ণৰৰ নাম হৈছে আৰ এন ৰবি। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ কেৰালা? কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি, পিনাৰায়ি বিজয়ন। কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে পিনাৰায়ি বিজয়ন। কেৰালাৰ গভৰ্ণৰৰ নাম হৈছে আৰিফ মুহাম্মদ খান। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মহাৰাষ্ট্ৰ? মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি, একনাথ শিন্দে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে একনাথ শিন্দে। মহাৰাষ্ট্ৰৰ গভৰ্ণৰৰ নাম হৈছে ৰমেশ বাইছ। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশৰ গভৰ্ণৰৰ নাম হৈছে আনন্দীবেন পেটেল। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ অন্ধ্ৰ প্ৰদেশ? অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াতে শুদ্ধটো হ'ব অপশ্যন বি, ৱাই এছ জগনমোহন ৰেড্ডি। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে ৱাই এছ জগনমোহন ৰেড্ডি। অন্ধ্ৰ প্ৰদেশৰ গভৰ্ণৰৰ নাম হৈছে এছ আব্দুল নাজিৰ। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ বিহাৰ? বিহাৰৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, নীতিশ কুমাৰ। বিহাৰৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে নীতিশ কুমাৰ। বিহাৰৰ গভৰ্ণৰৰ নাম হৈছে ৰাজেন্দ্ৰ আৰ্লেকাৰ। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ হাৰিয়ানা? হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াতে শুদ্ধটো হ'ব অপশ্যন ডি, মনোহৰ লাল খাট্টাৰ। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে মনোহৰ লাল খাট্টাৰ। হাৰিয়ানাৰ গভৰ্ণৰৰ নাম হৈছে বন্দাৰু দত্তাত্ৰেয়া। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ গুজৰাট? গুজৰাটৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি, ভূপেন্দ্ৰ পেটেল। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে ভূপেন্দ্ৰ পেটেল। গুজৰাটৰ গভৰ্ণৰৰ নাম হৈছে আচাৰ্য দেৱৰাট। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ নিউ দিল্লী? নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, অৰবিন্দ কেজৰিৱাল। নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে অৰবিন্দ কেজৰিৱাল। নতুন দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ নাম হৈছে বিনয় কুমাৰ সাক্সেনা। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ পাঞ্জাৱ? পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি, ভগৱান মান। পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে ভগৱান মান। পাঞ্জাৱৰ গভৰ্ণৰৰ নাম হৈছে বনৱাৰীলাল পুৰোহিত। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মেঘালয়া?
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি কনৰাড কে চাংমা। কনৰাড কে শৰ্মা হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নাম। মেঘালয়ৰ গভৰ্ণৰৰ নাম হৈছে ফাগু চৌহান। ফাগু চৌহান হৈছে মেঘালয়ৰ গভৰ্ণৰৰ নাম। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ পুডুচেৰী? পুডুচেৰীৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি এন ৰংগাস্বামী। পুডুচেৰীৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে এন ৰংগাস্বামী। পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰৰ নাম হৈছে তামিলিচাই সুন্দৰৰাজন। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰাখণ্ড? উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ পুষ্কৰ সিং ধামী। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে পুষ্কৰ সিং ধামী। উত্তৰাখণ্ডৰ গভৰ্ণৰৰ নাম হৈছে গুৰমিত সিং। উত্তৰাখণ্ডৰ গভৰ্ণৰৰ নাম হৈছে গুৰমিত সিং। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ছিকিম? ছিকিমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি প্ৰেম সিং তামাং। ছিকিমৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে প্ৰেম সিং তামাং। ছিকিমৰ গভৰ্ণৰৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ নাগালেণ্ড? নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ নিফিউ ৰিঅ'। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে নিফিউ ৰিঅ'। নাগালেণ্ডৰ গভৰ্ণৰৰ নাম হৈছে এল গানেশন। নাগালেণ্ডৰ গভৰ্ণৰৰ নাম কি? এল গানেশন। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ড? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি হেমন্ত সোৰেন। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে হেমন্ত সোৰেন। ঝাৰখণ্ডৰ গভৰ্ণৰৰ নাম হৈছে চি পি ৰাধাকৃষ্ণন। নেক্সট, আৰু এইটো লাষ্ট কুৱেশ্যন হয়, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উৰিষ্যা? উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ নবীন পটনায়ক। উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে নবীন পটনায়ক। উৰিষ্যাৰ গভৰ্ণৰৰ নাম হৈছে ৰঘুবৰ দাস। উৰিষ্যাৰ গভৰ্ণৰ হৈছে ৰঘুবৰ দাস। আশা কৰোঁ আজিৰ এই 29টা মুখ্যমন্ত্ৰী টাইপ কুৱেশ্যনৰ আপোনালোকৰ আহি থকা এক্সামৰ কাৰণে বহুতখিনি সুবিধাজনক হ'ব। তো আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ এই ভিডিঅ'টো বনাওঁতে বহুতখিনি কষ্ট হৈছে, বহুতখিনি টাইম লাগিছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বলক আজি আমি হোমৱৰ্কটোৰ ফালে আগবাঢ়ি যাওঁ। তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? তো অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে মোক শুদ্ধটো কমেণ্ট ছেকশ্যনত জনাই দিব আৰু ইয়াৰে গভৰ্ণৰৰ নামটো মোক জনাই দিব। তো আজি আমি ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। যথেষ্ট কষ্ট হৈছে, সময় লাগিছে, আপোনালোকে সকলোৱে মোৰ এই কষ্টৰ ফল আপোনালোকে লাইকৰ জৰিয়তে বুজাই দিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম।